নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ 30টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আজি এই প্ৰশ্নকেইটাৰ বাৰু আপোনালোকে কেইটা উত্তৰ পাৰিব? আহকচোন পৰীক্ষা কৰক। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক যোৰহাট, খ ডিব্ৰুগড়, গ লামডিং, ঘ মালিগাঁও। হয়, উত্তৰটো হৈছে ঘ মালিগাঁও। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইত শিক্ষিত হাৰ আটাইতকৈ কম? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক যোৰহাট, খ ধুবুৰী, গ শিৱসাগৰ, ঘ গোৱালপাৰা। ইয়াৰ উত্তৰটো হৈছে খ ধুবুৰী। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচনটোৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক যোৰহাট, খ ডিব্ৰুগড়, গ লামডিং, ঘ গুৱাহাটী। হয়, উত্তৰটো হৈছে ঘ গুৱাহাটী। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক যোৰহাট, খ ডিব্ৰুগড়, গ লামডিং, ঘ মালিগাঁও। উত্তৰটো হৈছে গ লামডিং। 5 নম্বৰ প্ৰশ্নটো হৈছে বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক শিলচৰ, খ বদৰপুৰ, গ হাইলাকান্দি, ঘ কৰিমগঞ্জ। হয়, উত্তৰটো হৈছে ক শিলচৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক যোৰহাট, খ গোলাঘাট, গ তেজপুৰ, ঘ তিনিচুকীয়া। ইয়াৰ উত্তৰটো হৈছে খ গোলাঘাট। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক যোৰহাট, খ গোলাঘাট, গ নগাঁও, ঘ গোৱালপাৰা। ইয়াৰ উত্তৰটো হৈছে গ নগাঁও। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰধান বাণিজ্যিক শস্যবিধৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ধান, খ মৰাপাট, গ কুঁহিয়াৰ, ঘ কপাহ। উত্তৰটো হৈছে খ মৰাপাট। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক গোলাঘাট, খ যোৰহাট, গ গুৱাহাটী, ঘ তেজপুৰ। উত্তৰটো হৈছে ঘ তেজপুৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন চহৰত কয়লাৰ সংগ্ৰহালয় অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক তিনিচুকীয়া, খ ডিব্ৰুগড়, গ মাৰ্ঘেৰিটা, ঘ যোৰহাট। উত্তৰটো হৈছে গ মাৰ্ঘেৰিটা। 11 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক এছিয়া, খ আফ্ৰিকা, গ ইউৰোপ, ঘ উত্তৰ আমেৰিকা। হয়, উত্তৰটো হৈছে খ আফ্ৰিকা। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ডিব্ৰুগড়, খ তিনিচুকীয়া, গ যোৰহাট, ঘ শিৱসাগৰ। ইয়াৰ উত্তৰটো হৈছে ক ডিব্ৰুগড়।
13 নম্বৰ প্ৰশ্নটো হৈছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মুম্বাই খ বেংগালুৰু গ মহাৰাষ্ট্ৰ ঘ গুজৰাট ইয়াৰ উত্তৰটো হৈছে খ বেংগালুৰু 14 নম্বৰ প্ৰশ্নটো হৈছে ভূপেন হাজৰিকাদেৱে কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 2001 চনত খ 2004 চনত গ 2006 চনত ঘ 2008 চনত বন্ধু-বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ হয় উত্তৰটো হৈছে ঘ 2008 চনত 15 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ব্ৰিটিছ শাসনাধীনলৈ অসম আহিছিল আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 1826 চনত খ 1833 চনত গ 1872 চনত ঘ 1857 চনত ইয়াৰ উত্তৰটো হৈছে ক 1826 চনত 16 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন নদীৰ পাৰত কামাখ্যা মন্দিৰ অৱস্থিত আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ব্ৰহ্মপুত্ৰ খ সোৱণশিৰি গ কপিলি ঘ ওপৰৰ এখনো নহয় ইয়াৰ উত্তৰটো হৈছে ক ব্ৰহ্মপুত্ৰ 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম অসমীয়া চিনেমা জয়মতী কেতিয়া মুক্তি পাইছিল আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 1935 চনত খ 1930 চনত গ 1940 চনত ঘ 1925 চনত ইয়াৰ উত্তৰটো হৈছে ক 1935 চনত আজি 18 নম্বৰ প্ৰশ্নটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি কোৱা হয় আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ৰাজঘাট খ বিজয়ঘাট গ শক্তিস্থল ঘ শান্তিপুৰ ইয়াৰ উত্তৰটো হৈছে খ বিজয়ঘাট 19 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত হৈছিল আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 1980 চনত খ 1981 চনত গ 1991 চনত ঘ 1992 চনত হয় উত্তৰটো হৈছে ক 1980 চনত 20 নম্বৰ প্ৰশ্নটো হৈছে দিবাং বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মণিপুৰ খ অৰুণাচল প্ৰদেশ গ গুজৰাট ঘ মহাৰাষ্ট্ৰ উত্তৰটো হৈছে খ অৰুণাচল প্ৰদেশ 21 নম্বৰ প্ৰশ্নটো হৈছে অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মাকুম খ গোলাঘাট গ শিৱসাগৰ ঘ তেজপুৰ ইয়াৰ উত্তৰটো হৈছে ক মাকুম 22 নম্বৰ প্ৰশ্নটো হৈছে অসমত কাঁহৰ বাচন বৰ্তনৰ কাৰখানা ক'ত অৱস্থিত আপোনালোকৰ অপশ্যনসমূহ হৈছে ক সৰ্থেবাৰী খ শুৱালকুছি গ হাজো ঘ শিলচৰ ইয়াৰ উত্তৰটো হৈছে ক সৰ্থেবাৰী 23 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয় আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 12 জানুৱাৰী খ 12 ফেব্ৰুৱাৰী গ 12 মাৰ্চ ঘ 12 এপ্ৰিল ইয়াৰ উত্তৰটো হৈছে ক 12 জানুৱাৰী 24 নম্বৰ প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণ কোনখন ঠাইত সংঘটিত হৈছিল আপোনালোকৰ অপশ্যনসমূহ হৈছে ক দৰং খ শিৱসাগৰ গ গোলাঘাট ঘ তেজপুৰ ইয়াৰ উত্তৰটো হৈছে ক দৰং
25 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক অমিয় কুমাৰ দাস খ লক্ষ্মীনাথ বেজবৰুৱা গ জ্যোতিপ্ৰসাদ আগৰৱালা ঘ গোপীনাথ বৰদলৈ ইয়াৰ উত্তৰটো হৈছে ক অমিয় কুমাৰ দাস 26 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কিমানটা ৰাষ্ট্ৰীয় নৃত্য আছে আপোনালোকৰ অপচনসমূহ হৈছে ক 7টা নৃত্য খ 8টা নৃত্য গ 9টা নৃত্য ঘ 10টা নৃত্য হয় উত্তৰটো হৈছে খ 8টা নৃত্য 27 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক মহাৰাষ্ট্ৰ খ মুম্বাই গ কলকাতা ঘ বিহাৰ ইয়াৰ উত্তৰটো হৈছে খ মুম্বাই 28 নম্বৰ প্ৰশ্নটো হৈছে মহাভাৰতৰ যুদ্ধ কিমান দিন হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 10 দিন খ 15 দিন গ 17 দিন ঘ 18 দিন ইয়াৰ উত্তৰটো হৈছে ঘ 18 দিন 29 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সকলোতকৈ সৰু মহাদেশখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক এছিয়া খ আফ্ৰিকা গ ইউৰোপ ঘ অষ্ট্ৰেলিয়া মহাদেশ ইয়াৰ উত্তৰটো হৈছে ঘ অষ্ট্ৰেলিয়া মহাদেশ 30 নম্বৰ প্ৰশ্নটো হৈছে অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে আপোনালোকৰ অপচনসমূহ হৈছে ক যোৰহাট খ শিৱসাগৰ গ তেজপুৰ ঘ গোৱালপাৰা বন্ধু-বান্ধৱীসকল এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু আজি 30টা প্ৰশ্নৰ কেইটা উত্তৰ পাৰিলে তাৰো উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ